মৰিয়নি সমষ্টিৰ কংগ্ৰেছ আৰু ৰাজ্য দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ মনোনয়ন পত্ৰ দাখিলৰ যাত্ৰা উৎফুল্লিত সমৰ্থক। মুখত এমুৰগুৰা হাঁহি আৰু বিধায়ক হোৱাৰ অসীম সপোন বুকুত বান্ধি আজি কেইবা শতাধিক সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাল মৰিয়নি সমষ্টিৰ ৰাজ্য দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই। যোৱাৰ পথত মৰিয়নিত সাংবাদিকৰে কিছু বাৰ্তালাপ হোৱাৰ মুহূৰ্তত ক'লে তেওঁৰ বহু সপোন। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰিব নোৱাৰা কাম কৰি দেখুওৱাৰ বৃহৎ প্ৰতিশ্ৰুতি দিয়ে অধ্যাপিকা পদ ত্যাগ কৰি মৰিয়নিৰ উন্নয়নৰ চিন্তা কৰা সাহসী আৰু উদ্যমী মহিলা জ্ঞানশ্ৰী বৰাই। বিপুল ভোটত জয়ী হোৱাৰ অকুণ্ঠ বিশ্বাস জ্ঞানশ্ৰী বৰাৰ। অসম নাগালেণ্ডৰ সীমা সমস্যা, খোৱাপানী, পথ, নিবনুৱা সমস্যাকে আদি কৰি সকলোৱে দূৰ কৰাৰ ৰাইজক কথা দিলে মনোনয়ন দাখিল যাত্ৰাৰ পথত। এতিয়া কথা হ'ল সমষ্টিৰ বাহিৰৰ এইগৰাকী জ্ঞানশ্ৰীয়ে বিজেপিৰ এই মহাসাগৰত নাও চলাই সিপাৰ হ'ব পাৰিবনে বা তেওঁৰ সপোন পূৰ হ'বনে বাৰু? মৰিয়নিৰ ৰাইজেহে নিৰ্ণয় কৰিব তেওঁৰ ভাগ্য। ৰাইজৰ দলৰ আমাৰ কৰ্মীসকল, কংগ্ৰেছৰ, জাতীয় পৰিষদৰ, আমাৰ CPI, CPIML, CPIM সকলোৰে সমৰ্থকসকল আমাৰ লগত ওলাইছে, সকলোৱে আশীৰ্বাদ কৰিছে আৰু মই আজিৰ দিনটোত প্ৰতিগৰাকী মৰিয়নিবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ এই যাত্ৰাত সহায় সহযোগ বিচাৰিছোঁ। লগতে অসমৰ সকলো প্ৰান্তৰ প্ৰতিগৰাকী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছোঁ। নিশ্চয় দিছে। কংগ্ৰেছে কালি আপোনালোকে দেখিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰেছ মিট আছিলে, অখিল গগৈ ডাঙৰীয়াৰ মই তাত উপস্থিত আছিলোঁ। গতিকে সম্পূৰ্ণৰূপে কংগ্ৰেছৰ বিষয়ববীয়াসকলক জিলা কমিটি, সমষ্টি কমিটিৰ লগত আমি যোগাযোগ কৰি আছোঁ। তেখেতসকলে যথেষ্ট আশাৰে আমাৰ লগত ওলাইছে আৰু তেখেতসকলৰ লগত যি দীৰ্ঘদিনীয়া প্ৰতাৰণা হৈছে, সেই প্ৰতাৰণাৰ আচলতে যি প্ৰতিশোধ তেখেতসকলে ল'ব, তাৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও তেখেতসকলে আমাক কৈছে আৰু লগতে সমগ্ৰ অসমৰ ৰাইজেও কৈছে যে আশীৰ্বাদ তেখেতসকলৰ মোৰ লগত আছে আৰু মৰিয়নিবাসী ৰাইজে এটা কথা স্পষ্টকৈ আজিৰ দিনটোত কৈছে যে মৰিয়নিবাসীৰ লগত যি দীৰ্ঘদিনীয়া প্ৰতাৰণা হৈ আছে, এই প্ৰতাৰণাৰ বিৰুদ্ধে সমগ্ৰ ৰাইজে এইবাৰ এক দৃঢ় সংকল্প লৈ আগবাঢ়িব। মই ৰাইজক আজিৰ দিনটোত এটাই আহ্বান জনাব বিচাৰোঁ যে মই সমগ্ৰ মৰিয়নিবাসী ৰাইজৰ কণ্ঠ হৈ বিধানসভাত প্ৰতিগৰাকী ৰাইজৰ সমস্যাবোৰ প্ৰতিনিধিত্ব কৰিবৰ বাবে মৰিয়নিৰ খোৱাপানীৰ সমস্যা, ৰাস্তা ঘাটপথৰ সমস্যা, চিকিৎসা সেৱাৰ সমস্যা, শিক্ষা সেৱাৰ সমস্যা, উদ্যোগীকৰণৰ প্ৰসংগ, বাণিজ্যিকীকৰণৰ প্ৰসংগ, কাৰিকৰী শিক্ষাৰ প্ৰসংগ, আমাৰ প্ৰতিগৰাকী মহিলাৰ পৰা যুৱক যুৱতীলৈ সকলো কিদৰে স্বাৱলম্বী হ'ব, কিদৰে আমি পৰ্যটনৰ উদ্যোগটো গিবনক কেন্দ্ৰ কৰি, গমধৰপুৰ ক্ষেত্ৰক কেন্দ্ৰ কৰি, লাচিত মৈদামক কেন্দ্ৰ কৰি আগবঢ়াই লৈ যাম। তাৰ সমান্তৰালভাৱে আমাৰ যি জলাশয়ৰ কথা আহিছে, আমাৰ যি সীমা সমস্যাৰ কথা আহিছে, আমাৰ যি বান গৰাখহনীয়াৰ সমস্যা আহিছে, মাটিৰ পট্টাৰ সমস্যা আহিছে, আমাৰ শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ যি প্ৰসংগবোৰ আছে, শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ প্ৰসংগবোৰ আছে, তেখেতসকলৰ শিক্ষা, স্বাস্থ্য, জীৱনৰ প্ৰসংগবোৰ আছে, এই সকলো প্ৰসংগৰ কথা বিধানসভাত আলোচনা কৰিবলৈ মৰিয়নি ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ হকে, মৰিয়নি ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰিবৰ বাবে তাক বিজ্ঞানসন্মত পৰিকল্পনাৰে উত্তৰবোৰ আঁজুৰি আনিবৰ বাবে, অধিকাৰবোৰ আঁজুৰি আনিবৰ বাবে, মৰিয়নি উন্নয়নৰ স্বাৰ্থত আমি প্ৰকল্প পৰিকল্পনা কৰি প্ৰজেক্টবোৰ আচলতে টকা আৰ্থিক উন্নয়নৰ প্ৰসংগবোৰ মোকলাই আনিবৰ বাবে আৰু মৰিয়নি ৰাইজৰ লগতে থাকি 24 ঘণ্টাই তেখেতসকলক সুখ দুখত লগ দিবৰ বাবে বিধানসভাত সমগ্ৰ ৰাইজৰ কণ্ঠ হৈ প্ৰতিনিধিত্ব কৰিবলৈ মই জ্ঞানশ্ৰী বৰা আগবাঢ়ি আহিছোঁ আৰু মই আশা কৰিছোঁ যে মৰিয়নি ৰাইজ, প্ৰতিগৰাকী ৰাইজ দল মত নিৰ্বিশেষে আদৰ্শৰ ঊৰ্ধত যুৱক যুৱতীসকলৰ পৰা মোৰ মা দেউতা, মোৰ ককা আইতাৰ বয়সলৈকে প্ৰতিগৰাকী ৰাইজে মোৰ এই যাত্ৰাত হাতে হাত ধৰি মোৰ সহযাত্ৰী হৈ মোক আগুৱাই লৈ যাব, মোৰ শিৰত হাত থৈ মোক আশীষ দিব আৰু সকলোৱে আমি মৰিয়নিৰ প্ৰগতি আৰু উন্নয়নৰ কথাবোৰ পাতিম আৰু সকলোৱে মৰিয়নিৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে একেলগে আলাপ আলোচনা কৰি সমাধানৰ বাট মোকলাই লৈ যাম। নিজৰ ভোটটো ইয়াত দিব পৰা নপৰা সেইটো এটা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই সিদ্ধান্ত যিকোনো মুহূৰ্ততে সলনি কৰিব পাৰি। দ্বিতীয় কথা, মানুহজনে
মই আজি ইয়াত ভোটদান দিওঁ নে নিদিওঁ সেইটোতকৈ বেছি ডাঙৰ দায়বদ্ধতা হ'ল জনপ্ৰতিনিধিগৰাকীৰ যিসকলে মৰিয়নি সমষ্টিৰ ভোটদান কৰিব সেইসকলৰ সমস্যাবোৰ সমাধান মই কৰিব পাৰিম নে নোৱাৰিম। যিসকলে মৰিয়নিৰ সমস্যাবোৰৰ বাবে ভুক্তভোগী হৈ আছে, আমাৰ সীমা সমস্যাৰ বাবে, খোৱা পানীৰ সমস্যাৰ বাবে, মাটি পট্টাৰ বাবে, শ্ৰমিকসকল, আমাৰ বান গৰাখহনীয়া সমস্যাৰ বাবে, আমাৰ ৰাস্তা ঘাট পথৰ সমস্যাৰ বাবে যিসকল ভুক্তভোগী হৈ আছে, চিকিৎসা সেৱাৰ অভাৱত যিসকলৰ মৃত্যু হ'ব লগা হৈছে সেইসকলৰ সন্তান বা পৰিয়াল, যিসকলে শিক্ষাৰ অভাৱত উপযুক্ত শিক্ষাৰ অভাৱত বাট চাব লগা হৈছে, খেতি পথাৰত পানীৰ অভাৱত যিসকল কৃষকে হাঁহ সমূনীয়া কাঢ়িব লগা হৈছে, উপযুক্ত সংস্থাপনৰ অভাৱত, উদ্যোগীকৰণৰ অভাৱত যিসকলে বাট চাই থাকিবলগীয়া হৈছে সংস্থাপনৰ বাবে, যুৱক যুৱতী মহিলা, এই সকলো মহিলাসকলৰ প্ৰসংগত, যুৱক যুৱতী, শিশু, বৃদ্ধ, প্ৰতিগৰাকী আই মাতৃ সকলোৰে প্ৰসংগত মই মৰিয়নিবাসীৰ হৈ মোৰ জনপ্ৰতিনিধি হিচাপে দায়বদ্ধতা পালন কৰিব পাৰিম নে নাই। মই দৃঢ়তাৰে কওঁ, মই সংকল্পবদ্ধ। মই গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকাৰ পদটো সম্পূৰ্ণৰূপে পদত্যাগ কৰি আহিছোঁ। চৰকাৰে ইতিমধ্যে মোক মোৰ পদত্যাগৰ পাৰ্মিশ্যনো গ্ৰহণ দিছে, মোক অনুমতি দিছে যে মই ৰাইজৰ বাবে কাম কৰিবলৈ ওলাই আহিব পাৰোঁ। আৰু এই অনুমতি লৈ মই মোৰ সকলো দায়িত্ব সামৰি, শিক্ষক হিচাপে যি দায়বদ্ধতা সামৰি, মই মোৰ পিতৃ মাতৃয়ে মোক আশীৰ্বাদ দিছে, মই যিখন ঘৰলৈ বিয়া হৈছোঁ সেই ঘৰখনে মোক সমাজৰ বাবে ওলাই আহিবলৈ আশীৰ্বাদ দিছে, আৰু সকলোখিনি আশীৰ্বাদ শিৰত লৈ মই মৰিয়নি সমষ্টিতে নিজৰ ঘৰ বনাই থাকিম। অখিল গগৈদেৱে তেখেতৰ লুখুৰাখনৰ ঘৰখনত ইতিমধ্যে মোক থাকিবলৈ দিছে। মই হাঁহ চৰাত থাকি লৈছোঁ, মই টিয়কত থাকি ল'ম, মই মৰিয়নি টাউনত থাকি ল'ম। ৰাইজৰ প্ৰতিটো সুখ দুখত ৰাইজে মোক কাষতে পাব, সমস্যা সমাধানৰ বাবে ৰাইজে মোক সদায় লগত পাব। আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ, প্ৰতিটো সমস্যা বিধানসভাত উত্থাপন কৰি এজন জনপ্ৰতিনিধিৰ যি মৌলিক আৰু প্ৰাথমিক কৰ্তব্য এজ এ মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, সেই সমস্যা সমাধানৰ বাবে বিধানসভাৰ প্ৰত্যেকখন অধিৱেশনত মই কথা দিছোঁ যে মই মৰিয়নি ৰাইজৰ কণ্ঠ হৈ গৰজিম, বৰষিম, আৰু প্ৰতিদিনে প্ৰত্যেকখন বিধানসভাৰ অধিৱেশনত ৰাইজে মৰিয়নিৰ কথাবোৰ বিধানসভাত চৰ্চা হোৱা, তাত ৰেজিষ্টাৰ হোৱা, লিখিত ৰূপত হোৱা দেখিবলৈ পাব। আৰু এটা দিনো এনে নাযায় যিটো দিনত অসমবাসী ৰাইজে, মৰিয়নিবাসী ৰাইজে বিধানসভাৰ অধিৱেশনসমূহত মৰিয়নিৰ কথা নুশুনাকৈ থাকিব। শুনিলেহে সমস্যা সমাধান হ'ব, শুনিলেহে বাধুৰ হ'ব। ধন্যবাদ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।